নমস্কাৰ মই বৰখাৰণী বিষয়া আজি এক বিশেষ কাৰণত এই ভিডিঅটো কৰিছো হৰ্মিষ্ঠা প্ৰীতম অসমীয়া সাহিত্য ক্ষেত্ৰৰ এগৰাকী বিনম্ৰ কৰ্মী যাৰ লিখনিৰ ইতিমধ্যে কেবাখনো কিতাপ প্ৰকাশিত হৈছে মূলতে আত্মকথা অন্তহীন ৰং আলফুলৰ সপোন বলুকাত বিয়লি বেলা আৰু তেওঁ লিখনিৰ বাবে কেবাটিও সন্মানীয় বঁটাৰে তেওঁ পুৰস্কৃতও হৈছে কিন্তু দুখৰ বিষয় যে হৰ্মিষ্ঠা এক জটিল ৰোগত আক্ৰান্ত ৰেয়াৰ ডিজেনাৰেটিভ লাইফ থ্ৰেটনিং ক্ৰিপলিং নিউৰোমাস্কুলাৰ ডিজিজ যাক কোৱা হয় স্পাইনেল মাস্কুলাৰ এট্ৰফি থুৰতে SMA বুলি জনা হয় এই ৰোগত ৰোগীজনৰ মাংসপেশীবোৰ দুৰ্বল হৈ আহে যাৰ ফলত তেওঁ খুজকাঢ়িব নোৱাৰা হয় আনকি ডিঙিটো এটা সময়ত গৈ পেলাই পোন কৰি ৰাখিব নোৱাৰে হাত ভৰি দাঙিব লৰচৰ কৰিব নোৱাৰে সামান্য পাতল বস্তু দাঙিব নোৱাৰে হৰ্মিষ্ঠা এই ৰোগত আক্ৰান্ত হ'ল এই ৰোগ ধৰা পৰিলে 4 বছৰ বয়সত আৰু প্ৰায় 9 বছৰ বয়সৰ পৰাই তেওঁ সম্পূৰ্ণৰূপে খুজকাঢ়িব নোৱাৰা হৈ পৰি তেওঁ হুইলচেয়াৰত আবদ্ধ হৈ পৰিলে আৰু চাওকচোন তেনেকৈ তেওঁ এই জীৱন সংগ্ৰামত তেওঁ ইমান সুন্দৰ সুন্দৰ লিখনি আমাক উপহাৰ দিছে এটা ভাল খবৰ আছে যে এই ৰোগৰ চিকিৎসা বিজ্ঞানৰ নিৰন্তৰ চেষ্টাৰ ফলত এই ৰোগৰ এতিয়া চিকিৎসা সম্ভৱ হৈ পৰিছে কিন্তু যিটো ঔষধ সেই ঔষধ অতি ব্যয়বহুল আৰু কেৱল সেই ঔষধটো সেৱন কৰিলেই নহয় লগতে ফিজিঅথেৰাপিৰো প্ৰয়োজন হয় এইটো এটা দীঘলীয়া যাত্ৰা হৰ্মিষ্ঠাই লাহে লাহে কলমটো দাঙিব নোৱাৰা হৈছে অলেখ সপোন চকুত বহু কথা লিখিবলৈ আছে বহু সুন্দৰ সুন্দৰ কথা কিন্তু কলমটো দাঙিব নোৱাৰা হৈ আহিছে মই আপোনালোক সকলোলৈ এটাই অনুৰোধ জনাইছো আহক এই যুৱ প্ৰজন্মৰ সাহিত্যিক গৰাকীক আমি জীয়াই ৰাখিবলৈ অকণমান চেষ্টা কৰোঁ কোৱা হয় যে ৰাইজে হেনো নখ জোকাৰিলে নৈ বয় আহকচোন অকণমান চেষ্টা কৰোঁ কিজানিবা হৰ্মিষ্ঠা জীয়াই থাকিলে অসমীয়া সাহিত্য ক্ষেত্ৰখনে আৰু বহু গভীৰ আৰু সুন্দৰ উপহাৰ তেওঁৰ পৰা আমি পাব পাৰোঁ মোৰ এই ভিডিঅ'টোৰ তলতে মই হৰ্মিষ্ঠাৰ ন্যাস যেটো আছে তাৰে বেংক একাউণ্ট ডিটেইলছ দিছোঁ আপোনালোকে যথাসম্ভৱ অনুদান আগবঢ়ালেই আমি এগৰাকী যুৱ সাহিত্যিকক জীয়াই ৰাখিব পাৰিম ধন্যবাদ